দৰ্শকসকল, শাওন মাহৰ এই দিনকেইটা প্ৰত্যেকজন শিৱ ভক্তৰ বাবে বিশেষ দিন। এই মাহত প্ৰত্যেকজন শিৱ ভক্তই তেওঁৰ আৰাধনা কৰে। কিন্তু আপোনালোকে বাৰু এষাৰ কথা মন কৰিছেনে যে সকলোৱে ভগৱান শিৱৰ ঠাইত শিৱলিংগৰ পূজা কিয় কৰে? যেনেকৈ আমি বেলেগ ভগৱানৰ পূজা কৰিলে তেওঁৰ ফটো বা মূৰ্তিৰ পূজা কৰোঁ, কিন্তু মহাদেৱৰ পূজা কৰোঁতে আমি সন্মুখত শিৱলিংগ থৈ লওঁ। আচলতে এই নিয়ম ক'ৰ পৰা আহিলে? শিৱলিংগৰ পূজা কৰিলেহে ভগৱান শিৱ সন্তুষ্ট হয় নেকি? আৰু শিৱৰ লিংগ কিয় কটা গৈছিল? এই সকলোবোৰ জানিম আজিৰ এই ভিডিঅ'ত। দৰ্শকসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ অন্য এটা ভিডিঅ'লৈ। শিৱ পুৰাণৰ মতে সৃষ্টিৰ আৰম্ভণিত শিৱৰ পৰাই সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু পালনকৰ্তা বিষ্ণুৰ উৎপত্তি হৈছিল। উৎপত্তি হোৱাৰ পাছত দুয়োজনৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ল যে সকলোতকৈ শ্ৰেষ্ঠ কোন। সেই সময়ত দুয়োজনৰ মাজত অগ্নিস্তম্ভ প্ৰকট হ'ল আৰু তাৰ পৰা এটা প্ৰতিধ্বনি হ'ল যে এই প্ৰশ্নৰ যদি উত্তৰ লাগে তেন্তে আপোনালোক দুয়োজনে এই স্তম্ভৰ আদি আৰু অন্ত বিচাৰি উলিয়াওক। এইষাৰ কথা শুনাৰ লগে লগে দুয়োজনে আদি আৰু অন্ত বিচাৰি গ'ল। কিন্তু হাজাৰ চেষ্টা কৰাৰ পাছতো তেওঁলোকে স্তম্ভৰ আদি আৰু অন্ত বিচাৰি উলিয়াব নোৱাৰিলে। উপায়হীন হৈ দুয়ো ঘূৰি আহিলে। তেতিয়া স্তম্ভৰ পৰা মহাদেৱৰ দিব্য ৰূপ প্ৰকট হ'ল আৰু তেওঁলোকক স্তম্ভৰ বিষয়ে সকলো কথা বিস্তাৰভাৱে জনালে। যেতিয়া তেওঁলোকে সকলো কথা বুজি পালে তেতিয়া সেই স্তম্ভটো জ্যোতিৰ্লিংগলৈ পৰিৱৰ্তন হ'ল। তেতিয়া ভগৱান ব্ৰহ্মা আৰু বিষ্ণুৱে শিৱলিংগৰ পূজা কৰিলে আৰু তেনেদৰেই পৃথিৱীৰ প্ৰথম শিৱলিংগৰ উৎপত্তি আৰু শিৱলিংগৰ প্ৰথম পূজা কৰা ব্যক্তি হ'ল ভগৱান ব্ৰহ্মা আৰু বিষ্ণু। ভগৱান শিৱই আদি আৰু অন্ত, পৰম ব্ৰহ্মৰ কোনো ৰূপ নাই। সেইকাৰণে ভগৱান শিৱৰ পূজা শিৱলিংগৰ ৰূপত কৰা হয়। কোৱা হয় শিৱলিংগ ব্ৰহ্মাণ্ডৰ এক ৰূপ। শিৱলিংগ ভগৱান শিৱ আৰু শক্তিৰ এক ৰূপ। শিৱলিংগই আমাক বুজায় যে এই পৃথিৱীত পুৰুষ প্ৰকৃতি অৰ্থাৎ স্থিৰ অবিহনে আধৰুৱা। লিংগৰ ৰূপত কেৱল ভগৱান শিৱৰ নিৰাকাৰ ৰূপৰ পূজা কৰা হয়। শিৱলিংগত সন্নিৱিষ্ট হৈ আছে ভগৱান শিৱ আৰু শিৱতে সন্নিৱিষ্ট হৈ আছে সম্পূৰ্ণ ব্ৰহ্মাণ্ড। শিৱৰ অৰ্থ হ'ল পৰম কল্যাণ আৰু লিংগৰ অৰ্থ হ'ল সৃজন। দৰ্শকসকল, লিংগ পুৰাণৰ মতে দেৱী সতীয়ে যেতিয়া দেউতাকৰ মুখেৰে ভগৱান শিৱ অৰ্থাৎ তেওঁৰ স্বামীৰ অপমান শুনিলে তেতিয়া তেওঁ খঙতে অগ্নিত জাপ দি নিজৰ শৰীৰ ত্যাগ কৰিলে। এইষাৰ কথা গম পোৱাৰ পাছত ভগৱান শিৱই খঙতে দক্ষ প্ৰজাপতিৰ যজ্ঞ ভংগ কৰি দিলে। পত্নীৰ বিয়োগত ভগৱান শিৱই উলংগ হৈ ঘূৰিব ল'লে। ভগৱান শিৱক এই অৱস্থা দেখি বহুতো মহিলা তেওঁৰ ওপৰত মোহিত হৈ গ'ল। এইবোৰ দেখি কিছুমান ঋষিমুনিয়ে ভগৱান শিৱক অভিশাপ দি দিলে। ঋষিমুনিৰ অভিশাপৰ বাবেই ভগৱান শিৱৰ লিংগ তেওঁৰ পৰা বেলেগ হৈ গ'ল। ভগৱান শিৱৰ লিংগ তেওঁৰ পৰা বেলেগ হোৱাৰ লগে লগে সম্পূৰ্ণ সৃষ্টিতেই হাহাকাৰ লাগিল। সৃষ্টি এনে অৱস্থা দেখি সকলো দেৱ দেৱতা মিলি ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলো কথা বিৱৰি ক'লে। সকলো কথা জনাৰ পাছত ব্ৰহ্মাদেৱ আৰু সকলো দেৱতা মিলি মহাদেৱৰ ওচৰলৈ গ'ল। মহাদেৱৰ ওচৰ পাই ব্ৰহ্মাদেৱে মহাদেৱক ক'লে, হে প্ৰভু, আপোনাৰ যি লিংগ বেলেগ হৈছিল সেয়া আপুনি পুনৰ ধাৰণ কৰক, নহ'লে সম্পূৰ্ণ সৃষ্টি নষ্ট হৈ যাব। ব্ৰহ্মাদেৱৰ কথা শুনি মহাদেৱে ক'লে, হে ব্ৰহ্মাদেৱ, আজিৰ পৰা সকলোৱে মোৰ লিংগৰ পূজা কৰা আৰম্ভ কৰি দিয়া, তেতিয়াহে মই মোৰ লিংগ আকৌ ধাৰণ কৰিম। এইষাৰ শুনাৰ লগে লগে ব্ৰহ্মাদেৱে এটা সোণৰ লিংগৰ নিৰ্মাণ কৰিলে আৰু বিধি বিধানেৰে পূজা আৰম্ভ কৰিলে আৰু তেনেদৰে শিৱলিংগৰ পূজাৰ আৰম্ভ হ'ল। অন্য এক কাহিনীৰ মতে সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া বাসুকীৰ পৰা বিষ ওলাইছিল তেতিয়া দেৱতাসকলক বচাবৰ বাবে মহাদেৱে সকলো বিষ নিজে খাই পেলাইছিল। বিষ খোৱাৰ পাছতে তেওঁ সম্পূৰ্ণ শৰীৰ জ্বলিব ধৰিলে। তেতিয়া দেৱতাসকলে শিৱলিংগত পানী ঢালিবলৈ ধৰিলে, যাৰ ফলত ভগৱান শিৱৰ শৰীৰটো ঠাণ্ডা হৈ পৰিল। সেইকাৰণে তাৰ প্ৰতীক ৰূপে শিৱলিংগৰ পূজা কৰা হয়। কিন্তু ভৃগু সংহিতাত উল্লেখ থকা মতে এবাৰ মহাঋষি ভৃগুৱে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ভিতৰত কোন সৰ্বশ্ৰেষ্ঠ তাক জানিবৰ বাবে ব্ৰহ্মলোকলৈ গ'ল। পৰীক্ষা ল'বৰ বাবে মহাঋষি ভৃগু যেতিয়া কৈলাশ পালে সেই সময়ত মহাদেৱ সমাধিত লীন হৈ আছিল। সেইকাৰণে শিৱগণে মহাঋষি ভৃগুক ভিতৰত প্ৰৱেশ কৰিব নিদিলে। তেওঁ বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো শিৱগণে তেওঁক প্ৰৱেশ কৰিব নিদিলে আৰু তেওঁক মাৰিবৰ বাবে অস্ত্ৰ শস্ত্ৰ হাতত তুলি ল'লে। এইবোৰ দেখি মহাঋষি ভৃগু তাৰ পৰা পলালে আৰু তেওঁৰ পিছে পিছে শিৱগণো তেওঁক খেদি গ'ল। অলপ দূৰ যোৱাৰ পাছতেই মহাঋষিৰ ভাগৰ লাগিল।
তেওঁ খঙতে ক'লে যে হে মহাদেৱ, মই তিনিও ব্ৰহ্মৰ পৰীক্ষাৰ বাবে আহিছিলোঁ, কিন্তু আপোনাৰ গণে মোক এই দুৰ্ব্যৱহাৰ কৰিলে। আনকি তেওঁলোকৰ পৰা বচাবলৈ আপুনি নাহিলে। সেইকাৰণে মই আপোনাক অভিশাপ দিছোঁ যে কলিযুগত কোনো আপোনাৰ পূজা নকৰে। অভিশাপ পোৱাৰ লগে লগে মহাদেৱৰ তপস্যা ভংগ হ'ল। তেতিয়া তেওঁ মহাঋষি ভৃগুৰ সন্মুখত প্ৰকট হ'ল আৰু ক'লে, হে মহাঋষি ভৃগু, আপুনি মোক যি অভিশাপ দিছে তাক ঘূৰাই লওক। এই সৃষ্টিৰ সঞ্চালন আৰু নিৰ্মাণত মোৰো ভূমিকা আছে। যদি আপুনি মোক ইয়াৰ পৰা বঞ্চিত ৰাখে তেন্তে একো শ্ৰেষ্ঠ হৈ নাথাকিব। মই যেনেকৈ সৃষ্টিৰ নিৰ্মাণ কৰিব পাৰোঁ তেনেকৈ ধ্বংসও কৰিব পাৰোঁ। মহাদেৱৰ কথা শুনি মহাঋষিয়ে সকলো কথা বুজি পালে। তেতিয়া তেওঁ মহাদেৱক ক'লে যে হে প্ৰভু, আপুনিতো জানেই যে এবাৰ অভিশাপ দিয়াৰ পাছত তাক ঘূৰাই ল'ব নোৱাৰি, কিন্তু মই অভিশাপটো অলপ সলনি কৰি দিব পাৰিম। কলিযুগত আপোনাৰ পূজা হ'ব, কিন্তু এই ভৌতিক ৰূপৰ পূজা নহয়। কলিযুগত কেৱল আপোনাৰ ব্ৰহ্মাণ্ডৰূপী লিংগ ৰূপৰহে পূজা হ'ব। মহাঋষি ভৃগুৰ দ্বাৰা মহাদেৱক দিয়া এই অভিশাপৰ বাবে কলিযুগত শিৱলিংগৰ পূজা কৰা হয়। দৰ্শকসকল, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি এটা সুন্দৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।